আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই কাৰণেহে যোৱাকালি বিদেশলৈ বুলি ৰাওনা মাৰিছে আৰু বৃন্দাবনী বস্ত্ৰ অনাৰ কথা কৈছে। তেওঁ যিহেতু 18 তাৰিখ অহা 18 নৱেম্বৰ জুবিন গাৰ্গৰ বাৰ্থডে, 19 তাৰিখ হ'ব আপোনাৰ দুমাহ পুৰা হ'ব। গোটেই অসমখনত 18 আৰু 19 তাৰিখে জুবিনৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানলে মানে ৰজন জনাই থকাৰ যিটো পৰিৱেশ হিমন্ত বিশ্ব শৰ্মাই সহ্য কৰিব নোৱাৰি বা ইয়াৰ অনুমান গম পাই তেখেতে অসম এৰি বিদেশলৈ গৈছে। যে বৃন্দাবনী অনুষ্ঠানৰ কাৰণে তেওঁ 2টা তাৰিখ আৰু বদলাই ল'বও পাৰিলে, তেনেকুৱা কোনো কথা নাছিলে। আৰু বৃন্দাবনী বস্ত্ৰ লগত তেখেতৰ আৰু এটা কথা আছে, বিহাৰ নিৰ্বাচনৰ পাছত তেখেতৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰে বা বিজেপিৰ হাইকমাণ্ডে অসমত মুখ্যমন্ত্ৰী সলোৱাৰো এটা চিন্তা চৰ্চাৰ কথা প্ৰতিফলন ঘটি আছে। গতিকে এই হাতে হুতৰে মিলি তেখেতে এটা বিদেশ যোৱা ৰাস্তা কৰিছে, বিদেশলৈ গৈছে বুলি কৈছে। তেওঁ দিল্লীত কিমান দিন বাহৰ পাতি বিদেশলৈ যায় আমি সেইটো নাজানো।